সকলোৱে অনুভৱ কৰিব মই জোৰকে হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ অসমীয়া জাতিৰ এই ধুনীয়া আপোনালোকে চাওক অসমীয়া জাতিৰ এই ধুনীয়া চেহেৰা 10,000 গৰাকী মহিলাই নিজৰ অসমীয়া সাজ পোছাক পিন্ধি একেলগতে আমাৰ শংকৰী কলাকৃষ্টি প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে দিহানাম প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে মই সকলোকে একেলগতে হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ আমাক শংকৰদেৱে যুগনায়ক শংকৰদেৱে শ্ৰী শ্ৰী জগতগুৰু শংকৰদেৱে আমাক কেনেকুৱা এখন সুন্দৰ সমাজ দিছে যি শংকৰদেৱে আমাক কেনেকুৱা সাজ পিন্ধিব লাগে যি শংকৰদেৱে আমাৰ গীত কেনেকুৱা হ'ব লাগে আমাৰ নৃত্য কেনেকুৱা হ'ব লাগে আমাৰ ঘৰ কেনেকুৱা হ'ব লাগে ঘৰৰ আৰ্হি কেনেকুৱা হ'ব লাগে গোটেই অসমীয়া জাতিটোক অসমীয়া জাতি হিচাপে পৃথিৱীত পৰিচয় দিবৰ কাৰণে যিটো পৰিচয় গোটেই অসমীয়া জাতিটোক দাঙি ধৰিছিলে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজনৰ নামেই হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু সেই শংকৰী পৰম্পৰা শংকৰদেৱৰ পাছত শংকৰী পৰম্পৰাত সৃষ্টি হোৱা এই নামটোৱে হ'ল আজি আপোনালোকে পৰিৱেশন কৰিব খোজা দিহা নাম দিহা মানে মই ইয়াত ক'বলৈ গ'লে মই আচলতে বিশেষটো বিশেষ যেটো নাজানো মই বেছি ক'বলৈ গ'লে চাগে গীতালী বাইদেউহঁতে নিৰ্মলা বাইদেউহঁতে মোক গালিয়ে পাৰিব হয়নে নহয় আৰু বিশেষকৈ কমলা ইয়াত আছে কমলা গগৈ হয়নে নহয় আৰু ইয়াৰ পণ্ডিতবিলাক সকলোবিলাক ইয়াৰ পণ্ডিতবিলাক আছে এই বিষয়ৰ গতিকে মই সেইবিলাক বিষয়ে একো ক'বলৈ নাযাওঁ কিন্তু এটা কথা ঠিক দিহা মানে হ'ল দিহা আমাৰ জীৱনটো কেনেকৈ চলাব লাগে তাৰ সমস্ত দিহা আমাৰ দিহা নামত পোৱা যায় গতিকে সেই দিহা নামক আপোনালোকে সমূহীয়াভাৱে এনেকৈ ষ্টেডিয়ামৰ মাজলৈ যে লৈ আহিছে এনেকুৱা যে 10,000 গৰাকী মহিলাই একেলগতে পৰিৱেশন কৰিবলৈ লৈছে আৰু সেই অনুষ্ঠানটো যে মোৰ সমষ্টি আমাৰ সমষ্টি শিৱসাগৰত কৰিছে তাৰ কাৰণে আমি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰক আমাৰ তৰফৰ পৰা একদম কোটি কোটি ধন্যবাদ জনাইছোঁ মই অনুষ্ঠানটো ইমান বেছি ভাল হ'ব বুলি জনা হ'লে ইমান বেছি ধুনীয়া হ'ব বুলি জনা হ'লে মই বাইদেউক যিকণ পইচা দিছোঁ তাতকৈ বহুত বেছি দিলোঁহেঁতেন ইয়ালৈ আহিয়ে গৈ দেখিছোঁ মানুহটোৱে ভালকৈ পানী খাবলৈ পোৱা নাই মই এতিয়া বেলেগ একো কৰিব নোৱাৰোঁ আপোনালোকৰ সকলোৰ কাৰণে তৎক্ষণাত চব বনাই দিব নোৱাৰোঁ চবৰ কাৰণে এবটল পানীয়ে দিম আৰু দেই এতিয়া আৰু মই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছোঁ এইটো অনুষ্ঠানত যদি কিবা ধাৰ ধুৰ থাকি যায় মই অকণমান সৰুকৈ কিবা এটা সহায় কৰিছিলোঁ যদি কিবা ধাৰ ধুৰ থাকি যায় সেই সমস্ত ধাৰ ধুৰ মাৰি দিয়াৰ দায়িত্বটো মই লৈছোঁ দেই মানে ইমান ধুনীয়া অনুষ্ঠান হ'ব বুলি মই ভবা নাছিলোঁ আচলতে চৰকাৰে যদি এইটো অনুষ্ঠান পাতিলেহেঁতেন অতি কমেও 10 কোটি টকা খৰচ কৰিলেহেঁতেন হয়নে নহয় আপোনালোকে নিজৰ পৰা কেই টকাকৈ দিছে 100 টকা দি এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে যে চৰকাৰী যিকোনো প্ৰগ্ৰেমতকৈ এইটো প্ৰগ্ৰেম দেখিবলৈ বহুত ধুনীয়া হৈছে হয়নে নহয় হয়নে নহয় হয়নে নহয় গতিকে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ মই গোটেই শিৱসাগৰৰ মানুহৰ তৰফৰ পৰা মই গোটেই শিৱসাগৰৰ মানুহ বুলি এইকাৰণে কৈছোঁ যে আপোনালোকে মোক শিৱসাগৰৰ বিধায়ক পাতি থৈছে গতিকে গোটেই শিৱসাগৰৰ মানুহৰ তৰফৰ পৰা মই বাইদেউক আৰু বাইদেউৰ লগত জড়িত থকা সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ ইয়াতে যিসকল শিল্পী বাদ্যযন্ত্ৰৰ লগত জড়িত হ'ব আৰু কমলাকে ধৰি আমাৰ কমলা মোৰ মানে ভাই কমলা গগৈ ক'ত গ'লি ঐ কমলা এই কিমান দূৰত আছে বোলা কমলা গগৈ দিহা নামৰ নাম মানে কমলা গগৈ হয়নে নহয় এই কমলা গগৈ আজি আমাৰ ইয়াত আছে গতিকে মই সকলোকে শিৱসাগৰবাসীৰ হৈ মই এটা সেৱা ল'ব খোজোঁ ইয়াতে মঞ্চতে লওঁ নে তাতে গৈ লওঁ সেইডোখৰত গৈ এটা সেৱা লৈ মোৰ বক্তব্য শেষ আপোনালোকৰ সকলোৰে সন্মুখত এটা খালী সেৱা লওঁ ৰাইজৰ মাজতে আগলৈ গৈ সেৱা এটা ল'ম বছ শেষ কমলা সকলোৱে কমলাৰ কাৰণে এটা হাত চাপৰি দিয়ক গোটেই অসমতে দিহানাম পৰিৱেশন কৰি দিহানাম নামক একদম জনপ্ৰিয় কৰি ৰাখিছে হয়নে নহয় তো গতিকে মই সকলোকে ধন্যবাদ জনালোঁ আৰু এতিয়া মই এটা দীঘলকৈ আপোনালোকৰ সন্মুখত সেৱা ল'ব খোজোঁ আপোনালোকৰ সন্মুখত যিসকলে আমাৰ অসমীয়া জাতিৰ সংস্কৃতি ৰক্ষা কৰি আছে
সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰি আছে আপোনালোকৰ সন্মুখত এটা সেৱা লৈ মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ আকৌ বাইদেউক ক'লোঁ যদি কিবা ধাৰ থাকি যায় ডাইৰেক্টলি মোৰ ঘৰলৈ যাব আৰু মই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছোঁ যদি নিদিওঁ তেতিয়াহ'লে মোক একদম ধৰিব দেই আৰু আপোনালোকৰ কাৰণে এতিয়া তৎক্ষণাত একো কৰিব নোৱাৰোঁ অকল খালি এবটল পানী পঠিয়াই দিম আৰু বেলেগ একো কৰিব নোৱাৰোঁ দেই সকলোকে একদম সেই তালৈকে থকা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ সমষ্টিবাসী ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জয় আই অসম জয় আই অসম জয় আই অসম জয় গুৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ ধন্যবাদ ধন্যবাদ